দেৰগাঁৱৰ ফুকননগৰত চাঞ্চল্যকৰ ঘটনা। পিতা পুত্ৰসহ 3 লোকৰ আক্ৰমণৰ বলি 80 বছৰীয়া বৃদ্ধা মাতৃ আৰু পুত্ৰ। অভিযোগ অনুসৰি আক্ৰমণকাৰী 3 লোক জগত সোণোৱাল, শেখৰজ্যোতি সোণোৱাল আৰু পৰেশ সোণোৱাল। খবৰ অনুসৰি প্ৰথম অৱস্থাত ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভাড়াক কেন্দ্ৰ কৰি তৰ্কযুদ্ধত লিপ্ত হৈছিল দুয়োপক্ষ। তাৰ পাছতেই মিনু ফুকন নামৰ বৃদ্ধাগৰাকীৰ সহ পুত্ৰ প্ৰাণজ্যোতি ফুকনক আক্ৰমণ কৰে 3 লোকে। আক্ৰমণৰ ফলত গুৰুতৰভাৱে আহত হয় বৃদ্ধা মাতৃগৰাকী। বৃদ্ধা মাতৃগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। তাৰ পাছতেই প্ৰাণজ্যোতি ফুকনৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ জগত সোণোৱাল। সোমাই আহি দুৱাৰ খুলিবলৈ পেলে মই খুলি দিলোঁ, আহি বহিব দিলোঁ। তাৰপৰা মোক কৈছে হেৰি ইয়াৰ বৰ টেম্পাৰ কথা, ইয়াক মই ৰেম্প উঠাই দিম। মই বোলো উঠালে উঠোঁ আৰু উপায় নাই নহয়। তাৰপিছত সেই তাৰপৰা হেৰি জগত সোণোৱালে খুব তাউকি দিলে, মাৰিবলৈ উঠি থিয় হৈছে। তাৰপৰা পুতেককেইটা দৌৰি আহি মোক গতিয়াই পেলাই ইয়াক একদম গতিয়াই এইখিনিত পেলাই। মানে কেনেকুৱা শব্দ, মই কিমান চিঞৰিছোঁ কান্দিছোঁ, মানে মূৰতি দুখ পালে বুলি। মই মাৰ্ডাৰ কৰিম কাউণ্টাৰ পৰা ঘূৰি আহোঁতে, চাই ল'ম বোলে। পুতেকহঁতৰ আগত কৈছে সেইখিনি একদম লুটি খাই এইখিনিত হৈ পৰি মূৰতো দুখ পালোঁ, পেচাব হৈ গ'ল, ভৰিত দুখ পালোঁ, এই হাতত উখহি আছে। বয়স মোৰ 80 বছৰ। ভগৱানে তেওঁক ভালকৈ এটা ডাঙৰ বিপদত পেলক আৰু। মানুহ নাই দেই। ফুকন জগত সোণোৱাল, মই বোলে এক চাই ল'ম বোলে। পুতেকহঁতৰ আগত কৈছে সেইখিনিতে বোলে এক চাই ল'ম, ইয়াক কি কৰিম চাবি বোলে। কথা হ'ল আজি ৰাতিপুৱা 9টামান বজাত মই শুই উঠি ব্ৰাছডাল লৈ পিছফালে মুখ ধুবলৈ যাওঁ। তেনেকুৱাতে আমাৰ ঘৰৰ কলিং বেলটো কোনোবাই টিপে। তাৰপৰা মা ওলাই আহে, দেখে জগত সোণোৱাল। তাৰপৰা মায়ে ভিতৰত বহিবলৈ দিয়ে, জগত সোণোৱালে মোৰ কথা সোধে। তেতিয়া মায়ে কৈছে সি মুখ ধুবলৈ গৈছে। তাৰপৰা মই পটাপট মুখখন ধুই আহি ভিতৰলৈ আহোঁ। তাৰপৰা তেওঁক দেখি পেলাই মই তেওঁৰ লগত কথা পাতোঁ। তেওঁ মোক উগ্ৰভাৱে মোৰ লগত কিছুমান কথা পাতে। তেওঁ কয় যে ৰেম্পটো মই এতিয়া উঠাই লৈ যাম। মই বোলে তেতিয়াহ'লে আপুনি উঠাই লৈ যাওক, কাৰণ আজিৰ পৰা 1 বছৰ আগতে এটা ৰেম্প মই খুলিছিলোঁ, ৰেম্পটো তেওঁক ভাড়া দিছিলোঁ। ভাড়া বঢ়াই দিব তেওঁ নোৱাৰোঁ বুলি কোৱাৰ কাৰণে তেওঁ ৰেম্পটো ভাঙি চিঙি পেলাম বুলি কয়। তাৰপৰা আজি ৰাতিপুৱা পুতেকহঁতক লৈ আহিছে মোক মাৰপিট কৰিবলৈ। তাৰপৰা তেওঁ এডাল ৰেঞ্চেৰে মোক লৈ আহে মূৰত মাৰিবলৈ। তেনেকুৱাতে মই ধৰি লওঁ। তাৰপৰা পুতেক দুটা ভিতৰলৈ সোমাই আহে। প্ৰথমতে মোৰ মাক মাৰপিট কৰে, তাৰপিছত মোক দৰ্জাত গতিয়াই বুকুত মাৰে। তেখেতৰ পৰিচয় মানে তেখেতৰ নাম জগত সোণোৱাল। তেখেতে ব্লেকমেইলাৰ সাংবাদিক, দেৰগাঁৱৰ জগত সোণোৱাল। মানে তেওঁ মোক মাহেকে 5000 টকা দিছিলে ৰেম্পটোৰ ভাড়া, আৰু মাটিটুকুৰা তেওঁৰ নামত লিখি দিব লাগে। মোৰ ঘৰৰ আগফালৰ মাটিটুকুৰা মানে 20 বছৰ এটা এগ্ৰিমেণ্ট কৰিম বুলি কৈছিলে তেওঁ, আৰু মই সেইটো কৰিব নোৱাৰোঁ বুলি ক'লোঁ। আৰু ৰেম্পটো ভাড়া তেওঁ মোক মাহেকে 5000 টকা দিছিলে। মই বহাবলৈ ক'লোঁ, তেওঁ বহাব নোৱাৰোঁ বুলি কৈছে। সেইটোৰ পৰা লৈ পেলাই আজি মোৰ লগত কাজিয়া মাৰপিট কৰে। একো নাই, কোনো এগ্ৰিমেণ্ট নাই। ৰাতি কাউণ্টাৰৰ পৰা মোৰ দেৰগাঁও চাৰিআলিতে মোৰ এটা বাছৰ কাউণ্টাৰ আছে। কাউণ্টাৰৰ পৰা অহাৰ পিছত তেওঁ মোক প্ৰাণে মৰা ভাবুকি দিছে। তেওঁ পুতেকহঁতৰ আগত মোৰ মাৰ সন্মুখত লৈ পেলাই কৈ থৈ যায় যে ইয়াক খুব সোনকালে শেষ কৰিম বোলে। মোক ন্যায় লাগে, আৰু কি বিচাৰিম মই, মোক ন্যায় লাগে। ৰাতিপুৱা 9টামান বজাত মোৰ ঘৰৰ কলিং বেল টিপে জগত সোণোৱাল বোলা সেই মানুহজনে। তাৰপৰা মায়ে দৰ্জাখন খুলি দিয়ে, ভিতৰত বহিব দিয়ে। মই ব্ৰাছ কৰি আহি ভিতৰত সোমাওঁ, দেখোঁ জগত সোণোৱাল। তাৰপৰা মই সুধিলোঁ কি হ'ল আপোনাৰ? তেতিয়া তেওঁ মোৰ লগত তৰ্কাতৰ্কি কৰে। তেওঁ কয় ৰেম্পটোৰ ভাড়া মই বঢ়াই দিব নোৱাৰোঁ, গতিকে ৰেম্পটো মই উঠাই লৈ যাম। মই বোলো আপুনি ভাঙে উঠাই লৈ যায় আপোনাৰ কথা, কাৰণ ৰেম্পটো মোৰ মাটিত আছে। সেই হিচাপত তেওঁ মোৰ লগত তৰ্কাতৰ্কি কৰি থাকোঁতেই তেওঁ এবাৰ হাতত এডাল স্ক্ৰু ড্ৰাইভাৰ এডাল দীঘলীয়া লৈ আহিছে, মোক মাৰিবলৈ লৈছিলে। মাৰিব লওঁতে মই ধৰিলোঁ, তেতিয়া পুতেকসকল সোমাই আহে। তেওঁ 2জন পুতেকে সোমাই আহি পেলাই আপোনাৰ প্ৰথমতে মোৰ মাক গতিয়াই, মা সৰি পৰে, কাপোৰে কানি পেচাব কৰে। তাৰপিছত মোক পুতেক 2জনে ধৰি মাৰপিট কৰে। বাতৰি যুগুতোৱাৰ সময়লৈকে পলাতক অৱস্থাত আছে শেখৰজ্যোতি সোণোৱাল আৰু পৰেশ সোণোৱাল। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে দেৰগাঁৱত।